question paperৰ পৰা Cramer's ruleৰ এটা problem লৈছো এই questionটোত এটা system of equations দিয়া আছে য'ত তিনিটা variables আৰু তিনিটা equations দিয়া আছে আমাক উলিয়াব দিছে x y আৰু z ৰ value কিমান হ'ব অৰ্থাৎ x y আৰু z ৰ কিমান ভ্যালুত এই তিনিটা ইকুৱেচন satisfy হ'ব সো প্ৰথমতে আমি এই তিনিটা ইকুৱেচনছৰ পৰা ভেৰিয়েবলছ কেইটাৰ কোএফিচিয়েন্টৰ পৰা এটা ডিটাৰমিনেন্ট বনাম সো এই তিনিটা ইকুৱেচনছত x ৰ কোএফিচিয়েন্টছ কিমান আছে প্ৰথমটোত x ৰ কোএফিচিয়েন্ট 1 নেক্সট 2 আৰু থাৰ্ড ইকুৱেচনটোত x ৰ কোএফিচিয়েন্ট 1 সো ইয়াতে লিখি লৈছো 1 2 1 then y ৰ কোএফিচিয়েন্টছ কিমান আছে 1 3 2 1 3 2 then z ৰ কোএফিচিয়েন্টছ 1 5 4 1 5 4 এইটো এটা ডিটাৰমিনেন্ট বনালো আৰু এই ডিটাৰমিনেন্টৰ এটা নাম দিম কি যে ডেল্টা নাও এই ডিটাৰমিনেন্টৰ আমি ভ্যালু উলিয়াব লাগিব আমি এই ডিটাৰমিনেন্টৰ ভ্যালু এক্সপান্ড কৰি ক্যালকুলেট কৰিম এতিয়া প্ৰথমতে কিমান 1 সো 1 ইনটু এইটো 1 থাকা रो আৰু এইটো 1 থাকা কলম বাদ দিলু কিমান থাকিল যে -3 5 2 4 then -1 এই সেকেন্ড 1 2 থাকা रो আৰু কলম বাদ দিয়া কিমান থাকিল যে 2 5 then 1 4 then +1 এইটো रो আৰু এইটো কলম বাদ দিলু থাকিল 2 আৰু -3 1 and 2 এতিয়া এইখিনিৰ ভ্যালু উলিয়াও 1 into -3 into -4 কিমান +12 then -2 into 5 10 then -1 2 into -4 -8 -1 into 5 5 +1 2 into 2 4 then -1 into -3 -3 so 1 into 12 minus 10 2 then -1 -8 -5 -13 then +1 into 4 -3 that means 4 plus 3 4 plus 3 is equal to 7 so 1 into 2 2 then -13 then plus 1 into 7 7 so 2 minus into minus plus 13 plus 7 equals 15 plus 7 22 so আমাক যিকেটা ইকুৱেচনছ দিয়া আছিল সেই ইকুৱেচনছ কেইটাৰ ভেৰিয়েবলছ কেইটাৰ কোএফিচিয়েন্টৰ পৰা আমি যেটো ডিটাৰমিনেন্ট বনালো তাৰ ভ্যালু পালো কিমান যে 22 যদি এই ডিটাৰমিনেন্টৰ ভ্যালু 0 হয় তেনহলে এই সিস্টেম অফ ইকুৱেচনছ তোৰ সলিউশন নাই বা ইনফিনিটলি মেনি সলিউশনছ থাকিব সো আমাৰ ডিটাৰমিনেন্ট ডেল্টাৰ ভ্যালু কিমান পালো 22 which is not equals to 0 therefore লিখিব লাগিব যে কি the solution exists that means আমাৰ এই given equation কেইটাৰ এটা ইউনিক সলিউশন আছে এতিয়া আমি আৰু কেইটামান ডিটাৰমিনেন্ট বনাব লাগিব ইয়াৰে প্ৰথম ডিটাৰমিনেন্টটো হৈছে কি ডেল্টা x এই ডেল্টা x ডিটাৰমিনেন্টটো কেনেদৰে বনাম x ৰ যিকেটা কোএফিচিয়েন্টছ আছে সেই কোএফিচিয়েন্ট কেইটাৰ জাগাত এই ৰাইট সাইডে থকা কনস্ট্যান্ট কেইটা লিখিম বাকি y আৰু z ৰ যিকেটা কোএফিচিয়েন্টছ আছে হেকেটা এক্স্যাক্টলি একে থাকিব সো x ৰ কোএফিচিয়েন্টছৰ জাগাত আমি কি লিখিম যে 3 4 আৰু -1 3 4 -1 y আৰু z ৰ কোএফিচিয়েন্টছ একে থাকিব কিমান আছিল 1 3 2 1 3 2 then 1 5 4 1 5 4
এতিয়া এই ডিটাৰমিনেণ্টৰ ভ্যালু উলিয়াব লাগিব 3 into minus 3 5 2 minus 4 then minus 1 থাকিল কি 4 5 then minus 1 minus 4 minus 1 minus 4 then plus 1 থাকিল কি যে 4 আৰু minus 3 then minus 1 2 now 3 into minus 3 into minus 4 plus 12 then minus 2 into 5 10 minus 1 4 into minus 4 minus 16 then minus 1 into 5 minus 5 plus 1 4 into 2 8 then minus 1 into minus 3 কিমান হ'ব যে plus 3 equals 3 into 12 minus 10 2 minus 1 minus 16 plus 5 কিমান হ'ব যে minus 11 then plus 1 8 minus 3 5 equals 3 into 2 6 minus 1 into minus 11 that is plus 11 then plus 5 কিমান হ'ব 16 plus 11 17 plus 5 22 so delta x ডিটাৰমিনেণ্টৰ ভ্যালু পালো কিমান 22 এতিয়া বনাব লাগিব আকৌ এটা ডিটাৰমিনেণ্ট delta y এই ডিটাৰমিনেণ্টত y ভেৰিয়েবলটোৰ যিকেটা কোফিচিয়েন্টস আছিল তাৰ ঠাইত আমি কি লিখিম যে ৰাইট সাইডে থাকা কনস্ট্যান্ট কেইটা লিখিম that is y ৰ কোফিচিয়েন্টস আছিল 1 minus 3 2 ইয়াৰ ঠাইত কি লিখিম 3 4 আৰু minus 1 বাকি x আৰু z ৰ কোফিচিয়েন্টস কেইটা একে থাকিব x ৰ কোফিচিয়েন্টস আছিল 1 2 1 1 2 1 y ৰ কোফিচিয়েন্টসৰ জাগাত কি লিখিব লাগিব যে কনস্ট্যান্ট নাম্বাৰ কেইটা লিখিব লাগিব 3 4 আৰু minus 1 3 4 minus 1 আৰু z ৰ কোফিচিয়েন্টস কেইটা কি আছিল যে 1 5 আৰু minus 4 1 5 minus 4 এতিয়া ইয়াৰ ভ্যালু উলিয়াও যে 1 into 4 5 then minus 1 minus 4 then minus 3 2 5 1 minus 4 আৰু লাষ্টত plus 1 2 4 1 minus 1 2 4 1 minus 1 equals 1 into 4 into minus 4 minus 16 then minus 1 into 5 minus 5 then minus 3 2 into minus 4 minus 8 then minus 1 into 5 5 then plus 1 2 into minus 1 minus 2 then minus 1 into 4 4 equals 1 into এটা কিমান হ'ব যে minus 16 plus 5 so minus 11 minus 3 minus 8 minus 5 minus 13 plus 1 minus 2 minus 4 minus 6 1 into minus 11 then minus 3 into minus 13 কিমান হ'ব যে plus 39 then 1 into minus 6 so minus 11 minus 6 minus 17 plus 39 39 পৰা 17 গল কিমান থাকিল 22 so আৰু এটা লাষ্ট ডিটাৰমিনেন্ট বনাব লাগিব কি যে ডেল্টা z ত কি হ'ব যে z ৰ কোফিচিয়েন্টস কেইটাৰ জাগাত এই তিনিটা কনস্ট্যান্টস আহি যাব বাকি কেইটা একে থাকিব so delta z equals x ৰ কোফিচিয়েন্টস কেইটা আছিল 1 2 1 then y ৰ কোফিচিয়েন্টস কিমান আছিল y ৰ কোফিচিয়েন্টস আছিল 1 minus 3 2 1 minus 3 2 আৰু z ৰ কোফিচিয়েন্টসৰ জাগাত ৰাইট সাইডৰ কনস্ট্যান্টস কেইটা আহিব ৰাইট সাইডৰ কনস্ট্যান্ট কেইটা কি আছিল যে 3
4 আৰু minus 1 3 4 minus 1 এতিয়া ইয়াৰ ভ্যালু উলিয়াও 1 into minus 3 4 then 2 minus 1 then minus 1 2 4 1 minus 1 and last plus 3 then 2 minus 3 1 2 equals 1 into minus 3 into minus 1 plus 3 then minus 2 into 4 8 minus 1 2 into minus 1 minus 2 minus 1 into 4 4 then plus 3 2 into 2 4 then minus 1 into minus 3 minus 3 so 1 into 3 minus 8 minus 5 then minus 1 into minus 2 minus 4 minus 6 plus 3 into 4 minus minus 3 that means 4 plus 3 so kiman hobo 7 equals 1 into minus 5 minus 5 then minus 1 into minus 6 kiman hobo je plus 6 aru lastot plus 3 hat gun 21 yate hol 27 minus 5 22 so ami gotte geta determinants ore value kiman palu 22 ke palu aru prothom jitu determinant banaisilu that is delta tar value kiman paisilu 22 paisilu etia ami likhibo lagibo je x or value kiman x is equal to delta x by delta delta x kiman ulaisil delta x 22 aru delta kiman ulaisil 22 equals 1 then y er value delta y by delta kote kete 22 e ulaise equals 1 aru z or value delta z by delta equals 22 by 22 that is 1 so eitu hoise solution so lastot likhi dibo lagibo je x is equal to 1 y equals 1 aru z equals 1 etia solution to korar pisot ami answer to correct hoise na nai ebar test kori sabo paro kenaka test korim je x y aru z or values kiman kiman ulaise equation ketat bahai dia je x or value palu 1 y 1 aru z 1 so 1 plus 1 plus 1 kiman hoy 3 then second equation to to bahai dia 2 into 1 2 minus 3 into 1 3 plus 5 into 1 5 kiman hobo 5 aru 2 7 minus 3 kiman 4 8 to 4 aru last equation to to bahai swa yate x or value kiman 1 then plus 2 into y that is 2 into 1 2 minus 4 into 1 4 kiman hobo je 1 plus 2 3 3 minus 4 minus 1 so amar solution to correct ase so ekhini hoise amar required answer ajir babe imane thank you